যে শংকৰ সংঘত শংকৰদেৱৰ নাম লৈ অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ লোকসকলক আৱেগিক কৰি তেওঁলোকে আচলতে শক্তি প্ৰদৰ্শনত যি যুঁজা কৰিছে এই সংঘৰ আচলতে জাতিবাদ জাত্যাভিমান সংকীৰ্ণ মনোভাৱ এইটো সম্পূৰ্ণ জন্মলগ্নৰ পৰাই আছে। শংকৰ সংঘই কেতিয়াও অসমীয়া জাতিক একত্ৰিত নকৰে, বৰঞ্চ অসমীয়া জাতিটোক ভাগ ভাগ কৰি নিশকতীয়া কৰে। আচলতে অসমত কবৰ্তসকল ১-২ শতিকাৰ পৰা বসবাস কৰি আছে, কিন্তু শংকৰ সংঘৰ জন্ম সৌ সিদিনা। গতিকে এই শংকৰ সংঘই কবৰ্ত জাতিটোক অসমৰ আটাইতকৈ পিছপৰা জাতি বুলি ক'ব, এই কথাটো অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। আৰু সেয়েহে আজি শিৱসাগৰ জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই সেই অনুপম দত্ত নামৰ যিজন ব্যক্তি যিজনৰ মুখৰ পৰা এই মন্তব্য নিগৰিত হৈছিলে তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু শংকৰ সংঘৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে। আমি অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে শংকৰ সংঘত শংকৰদেৱৰ নাম লৈ অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ লোকসকলক আৱেগিক কৰি তেওঁলোকে আচলতে শক্তি প্ৰদৰ্শনত যি যুঁজা কৰিছে এই কথাটো মুঠেও গ্ৰহণযোগ্য নহয়। এটা কথা স্পষ্ট যে ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে যে টাই আহোমসকলৰ পৰম্পৰাগত যিটো অনুষ্ঠান আছে মেডাম মেফি, সেই মেডাম মেফিক আচলতে তেওঁলোকে অস্পৃশ্য বুলি ঘোষণা কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিলে আৰু শেহতীয়াকৈ কবৰ্তসকলকো তেওঁলোকে টাৰ্গেট কৰি লৈছে। শংকৰ সংঘৰ আচলতে জাতিবাদ জাত্যাভিমান সংকীৰ্ণ মনোভাৱ এইটো সম্পূৰ্ণ জন্মলগ্নৰ পৰাই আছে। শংকৰ সংঘই কেতিয়াও অসমীয়া জাতিক একত্ৰিত নকৰে, বৰঞ্চ অসমীয়া জাতিটোক ভাগ ভাগ কৰি নিশকতীয়া কৰাৰ এক পণ লৈছে। গতিকে এই শংকৰ সংঘৰ বিৰুদ্ধে আমাৰ ক্ষোভ আছে। আমাৰ এটা কথা স্পষ্ট যে আপোনালোকে যি কৰে কৰক, কিন্তু কবৰ্ত জাতিটোক যেতিয়া আঙুলি টুৱাব ইয়াৰ বিৰুদ্ধে আমি থিয় দিম। আৰু এই অনুপম দত্ত কথাবিলাক যদি শংকৰ সংঘৰ যদি কথা নহয় তেতিয়াহ'লে শংকৰ সংঘৰ উচ্চপদস্থ বিষয়াসকলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ শংকৰ সংঘ